ৰহাৰ কাকুতিগাঁও পদুমনিত বিনামূলীয়া চৰকাৰী চাউলৰ লুণ্ঠন চলোৱাৰ অভিযোগ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে প্ৰতিটো হিতাধিকাৰী পৰিয়ালৰ পৰা পাবলগীয়া চাউলৰ 5 কেজি চাউল কমকৈ দিয়াৰ অভিযোগ জমিৰুল হক নামৰ সুলভ মূল্যৰ দোকানীজনৰ বিৰুদ্ধে ৰেচন কাৰ্ড থকা শতাধিক হিতাধিকাৰীৰ পৰা প্ৰতিমাহে 4 পৰা 5 কেজিকৈ চাউল কাটি দুৰ্নীতি চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে কিন্তু এই সমগ্ৰ অভিযোগ নচ্চাত কৰিছে জমিৰুল হকে আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে বুলি দাবী উত্থাপন কৰিছে গৰাকী জমিৰুল হকে এই ক্ষেত্ৰত উচিত তদন্ত কৰাৰ আহ্বান জনাইছে হিতাধিকাৰী সকলে চাওক এইটো আমাৰ কাঠত 70 কেজি চাউল পাব লাগে প্ৰত্যেক মাহে মাহে আপোনালোকে সন্মুখত জুগিছোঁ 65 কেজি চাউল পোৱা যায় লিখা কিন্তু কাঠত 70 কেজি লিখাই আছে চাওক একদম প্ৰত্যেক বস্তাত 4 কেজি 5 কেজি চাউল কম আছে আপোনালোকে দোকানৰ পৰা চাউল লৈ ঘৰলৈ নিয়া নাই এই সন্মুখতে ৰাখিছোঁ ধৰক আপোনালোকৰ সন্মুখতে আমাৰ চাউল এই ৰিটেলতে চাউলকেইটা ৰাখি থৈছোঁ ইয়াৰ পৰা 2 কিলো 3 কিলোমিটাৰ দূৰ 1.5 কিলো 2 কিলোমিটাৰ দূৰত ঘৰ চাওক সিহঁতৰ কাজিয়া হ'ল বেলেগ এজনৰ লগত কাজিয়া হ'ল এইটো আমাৰ ৰাইজৰ লগত নহয় আৰু ৰিটেলৰ লগতো নহয় কাজিয়া হ'ল সিহঁতৰ বেলেগে কাজিয়া হ'ল এতিয়া আমাৰ ৰিটেলৰ চাউল সিহঁতে কম দিব এইটো আমি মানি ল'ম নেকি সিহঁতে কয় চৰকাৰে বোলে হেৰি নিদিয়ে খৰচ পাতি নিদিয়ে কয় এইটো কাৰণে চাউল ইয়াত কম দিয়ে আমি কম দিওঁ ৰাইজক সেইটো কথাই কৈ থাকে আৰু জমিৰুলাৰ কাজিয়া হৈছে বেলেগ আৰু জমিৰুলা আনি পেলাই ৰাইজৰ লগত ঠেলা দি আছে এইটোতো কথা নহয় কিহৰ কাৰণে কমাইছে নাই কমাই দিয়া নাই মই মিচিঙত চাউল দি আছোঁ লগে লগে ৰিচিপ্টটো দি আছোঁ কুপন চৰকাৰে যেটো আমাৰ নিৰ্দেশ দিছে সেইমতে আমি চাউল দি আছোঁ চৰকাৰে কি নিৰ্দেশ দিছে চৰকাৰে নিছে প্ৰতিজন মানুহক 5 কেজিকৈ চাউল দিব লাগে আৰু যিবিলাক অন্তদয় আছে সিহঁতে 35 কেজি চাউল পাব লাগে এতিয়া আপোনাৰ দোকানৰ পৰা নিয়া চাউল আমি আমাৰ সন্মুখত ওজন কৰিছে তাত 5 কেজি কমিছে ইয়াতে নি কমাইছে চাগে মোৰ ওপৰত মোৰ ঘৰুৱা মোৰ ডাঙৰ ককাৰ লগত কেচকাল আছে মাটিবাৰী কেচকাল লাগি সিহঁতে আজি আহিছে 2-4জন মানুহ লৈ আহিছে কেছ এটা হৈছে দুয়ো পক্ষৰ কেছ হৈছে